নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত মনস্মাই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ গৃহমন্ত্ৰী অমিত শাহৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল 7 আৰু 8 এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ অহাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ কিন্তু হঠাৎ এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিছে গৃহমন্ত্ৰী অমিত শাহে আৰু অহা 11 এপ্ৰিলত পুনৰ অসমলৈ অহাৰ সম্ভাৱনা আছে গৃহমন্ত্ৰী অমিত শাহ পৰৱৰ্তী খবৰ ৰাজ্য কপাই যোৱা এছআই জুনমণি ৰাভাৰ মৃত্যুক লৈ ডাঙৰ খবৰ হঠাৎ কিয় গোচৰ উঠাই ল'লে জুনমণিৰ মাতৃয়ে এই সন্দৰ্ভত জুনমণি ৰাভাৰ মাতৃৰ মন্তব্য জুনমণি ৰাভাৰ হত্যাকাৰীয়ে শাস্তি নাপালে অসম আৰক্ষীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই আৰু মোৰ স্বাস্থ্য বেয়া গতিকে জখলাবন্দালৈ গৈ মই কেছ খেলিব নোৱাৰোঁ এই মন্তব্য জুনমণি ৰাভাৰ মাতৃৰ জুনমণি ৰাভাৰ হত্যাকাৰীয়ে শাস্তি নাপালে অসম আৰক্ষীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই যিসকলৰ নাম দিছিলোঁ তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলোঁ এই মন্তব্য জুনমণি ৰাভাৰ মাতৃৰ জুনমণি ৰাভাৰ মাতৃয়ে এই সন্দৰ্ভত লগতে কয় যে মোৰ স্বাস্থ্য বেয়া মই জখলাবন্দালৈ গৈ কেছ খেলিব নোৱাৰোঁ জুনমণি ৰাভাৰ মৃত্যুৰ গোচৰ উঠাই লোৱা প্ৰসংগত জুনমণি ৰাভাৰ মাতৃৰ এই মন্তব্য তেওঁ লগতে কয় যে মোৰ মানুহৰ অভাৱ টকাৰ অভাৱ মই জানো কেছ খেলিলেও জিকিব নোৱাৰোঁ কেছ উঠাই ল'বলৈ মই কাৰো পৰা টকা লোৱা নাই চিবিআইৰ তদন্ত শেষ হ'ল তেওঁলোকে কেৱল দুৰ্ঘটনা বুলিহে ক'লে এই মন্তব্য এছআই জুনমণি ৰাভাৰ মাতৃৰ পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি এইবাৰ ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ছোৱাত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰিছে 3টা নক্সালবাদীক আৰু ঘটনাস্থলীৰ পৰা LMG AK-47 ৰাইফল জব্দ কৰিছে নিৰাপত্তাৰক্ষীয়ে ৰাজ্যখনৰ বিজাপুৰ জিলাৰ ছত্তীশগড় তেলেংগানা সীমান্তত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গুৱাহাটীৰ আমিনগাঁৱত এটা মছজিদত STFে চলাইছে অভিযান ISISৰ লিংক বিচাৰি মৰিয়াপট্টি জামি মছজিদত চলিছে STFৰ অভিযান উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে STFৰ হাতত গ্ৰেপ্তাৰ হৈছিল গুৱাহাটীৰ ছাত্ৰ তৌচিফ আলী ফাৰুকী আৰু তৌচিফ আলী ফাৰুকীয়ে নিয়মীয়াকৈ গৈছিল এই মছজিদটোলৈ আৰু এতিয়া ISISৰ লিংক বিচাৰি এই মছজিদটোত STFে চলাইছে অভিযান পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে বিজেপি আদৰ্শ আচৰণবিধি উলংঘাৰ বাবে অসম বিজেপিলৈ জাননী জাৰি মুখ্য নিৰ্বাচনী বিষয়াৰ CPIMে উত্থাপন কৰা আদৰ্শ আচৰণবিধি চমুকৈ MCC উলংঘা কৰাৰ অভিযোগৰ পাছতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই সাহসীয় বিজেপিক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে চৰকাৰী কাৰ্যসূচীৰ ভিতৰত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিজেপিয়ে আৰ্থসামাজিক সমীক্ষাৰ চলেৰে মানুহৰ তথ্য সংগ্ৰহ কৰাৰ বিৰুদ্ধে আদৰ্শ আচৰণবিধি ভংগ কৰাৰ অভিযোগ তুলিছিল CPIMে 8 এপ্ৰিলৰ পুৱা 10 বজাৰ ভিতৰত উত্তৰ বিচাৰি ৰাজ্যিক বিজেপি সংমণ্ডলৰ সভাপতিলৈ জাননী প্ৰেৰণ কৰা হৈছিল CPIMৰ অভিযোগ অনুসৰি বিজেপিয়ে অৰুণোদয় আঁচনিৰ অধীনত যোগ্য পৰিয়ালৰ পৰিসৰ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি আৰ্থসামাজিক সমীক্ষাৰ আঁৰত আবেদন পত্ৰ বিতৰণ কৰি আদৰ্শ আচৰণবিধি ভংগ কৰিছে পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ পাঠ্যপুথিৰ পৰা আঁতৰাই পেলোৱা হ'ল বাবৰি মছজিদৰ কথা আৰু বাবৰি মছজিদৰ বিপৰীতে এতিয়া পঢ়িব লাগিব ৰাম জন্মভূমিৰ আন্দোলনৰ ইতিহাস পাঠ্যপুথিত সলনি কৰা হ'ল দেশ কঁপাই যোৱা কেইবাটাও ঘটনাৰ লিখনি এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে NCERTয়ে পাঠ্যপুথিৰ পৰা বাবৰি মছজিদৰ পাঠ্যক্ৰম আঁতৰাৰ প্ৰসংগ ছাত্ৰ ছাত্ৰীসকলে এতিয়াৰ পৰা পঢ়িবলৈ নাপাব বাবৰি মছজিদৰ ইতিহাস দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল এই লেখনি
মছজিদৰ বিপৰীতে পৰিব লাগিব ৰাম জন্মভূমিৰ আন্দোলনৰ বিষয়। বিশেষকৈ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিত অনা হৈছে কেইবাটাও সংস্কৰণ। বিশেষকৈ বাবৰি মছজিদ আৰু হিন্দুত্ববাদী ৰাজনীতিৰ লেখনি সলনি কৰা হৈছে। NCERTৰ এই সিদ্ধান্তৰ পিছতেই পুনৰ চৰ্চাত আহিছে বাবৰি মছজিদ। লগতে গুজৰাট দাঙ্গা সম্পৰ্কীয় লেখনিও সলনি কৰা হৈছে পাঠ্যক্ৰমত। মুছলমান লোকৰ মৃত্যুৰ তথ্য উঠাই দিয়া হ'ল পাঠ্যক্ৰমৰ পৰা। কাশ্মীৰ সম্পৰ্কত সলনি কৰা হৈছে কেতবোৰ লেখনি। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা প্ৰায় সংখ্যক লেখনি সলনি কৰিছে NCERTয়ে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ বিপদত পৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী, কিয়নো বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। বিপদ বাঢ়িছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ। লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। 1997 চনৰ অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ। গোৱালিয়ৰ আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। ভুৱা তথ্য প্ৰদান কৰি অস্ত্ৰ ক্ৰয় কৰাৰ অভিযোগ লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে। আৰু লালু প্ৰসাদ যাদৱৰ হৈ এই গোচৰত আদালতত কোনেও উপস্থিত নোহোৱাৰ বাবে পলাতক ঘোষণা কৰিছিল আদালতে। আৰু এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। পৰৱৰ্তী খবৰ, বিশ্বত আৰম্ভ হ'ব নেকি তৃতীয় বিশ্বযুদ্ধ? পুনৰ আন এক যুদ্ধৰ বাবে সাজু হওক বিশ্ববাসী। এইবাৰ ইৰাণ আৰু ইজৰাইলৰ মাজত যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে ভয়ংকৰ যুদ্ধ। আৰু এই যুদ্ধক লৈ দুয়োখন দেশৰ সেনা হাই এলাৰ্টত আছে। যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে ভয়ংকৰ যুদ্ধ। যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত ভয়াৱহ যুদ্ধ। সম্পূৰ্ণৰূপে সাজু হৈছে দুয়োখন দেশৰ সেনা। ইৰাণৰ সেনাক হাই এলাৰ্টত ৰখা হৈছে আৰু লগতে ইজৰাইলী সেনাও সীমান্তত চলাইছে যুদ্ধাভ্যাস। বিশ্ববাসীৰ দৃষ্টি এতিয়া নিবদ্ধ ইৰাণ আৰু ইজৰাইলৰ ওপৰত। যুদ্ধ সদৃশ পৰিৱেশৰ বাবে সকলো ধৰণৰ ছুটি বাতিল কৰিছে ইজৰাইলী সেনাই। ইজৰাইলী সেনাৰ ৰিজাৰ্ভ ইউনিটকো সাজু কৰা হৈছে যুদ্ধৰ বাবে। সীমান্তত থকা GPS ব্লক কৰি দিছে ইজৰাইলে। আৰু লগতে মিছাইল, টেংক, যুদ্ধজাহাজ এক্টিভ মোডত ৰাখিছে ইজৰাইলে। আমেৰিকা যুক্তৰাষ্ট্ৰ হাই এলাৰ্টত আছে এই পৰিৱেশক লৈ। উল্লেখযোগ্য যে চিৰিয়াত হোৱা এয়াৰ ষ্ট্ৰাইকৰ পিছতে পূৰ্ণাংগ যুদ্ধ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। চিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এয়াৰ ষ্ট্ৰাইকত নিহত হৈছিল এগৰাকী শীৰ্ষ কামাণ্ডাৰ। আৰু এই ঘটনাৰ পিছতে বিশ্বৰ বহু দেশে আগবঢ়াইছিল প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে 1 এপ্ৰিল তাৰিখে ইজৰাইলে F-35 বিমানেৰে কৰিছিল বোমা বৰ্ষণ। আৰু তাৰ তথ্যৰ ভিত্তিতেই আমেৰিকাই এতিয়া ইৰাণক লৈ জাৰি কৰিছে এলাৰ্ট।